নমস্কাৰ, আপোনালোক সকলোকে আমাৰ চেনেল অংকুৰণ IAS একাডেমীলৈ স্বাগতম জনাইছো। আজি আমি এটা নতুন চিৰিজ ষ্টাৰ্ট কৰিম জিঅ'গ্ৰাফিৰ ওপৰত। আমি এই জিঅ'গ্ৰাফিৰ টপিকটোত আমি একেবাৰে হলিষ্টিক ৱেত আমি পঢ়িবলৈ যত্ন কৰিম। এনেকুৱা নহয় যে অকল আমি MCQ কৰিম বা তেনেকুৱা নহয়। আমি জাষ্ট অভাৰঅল যাতে আমি জিঅ'গ্ৰাফি গম পাওঁ, নট অনলি ফৰ ওৱান ডে এক্সাম, এইটোৱে যাতে আমাক APSC মেইনছৰ সময়তো যাতে আমাক হেল্প কৰে। আমি তেনেকেহে চিৰিজটো মানে নিবলৈ ট্ৰাই কৰিম, ঠিক আছে? হলিষ্টিক ৱেত আপোনালোকে জিঅ'গ্ৰাফি অতি সহজে বুজি পায়, ঠিক আছে? আমি যেতিয়া আমি জিঅ'গ্ৰাফি বুলি কওঁ, আমাৰ জিঅ'গ্ৰাফি বুলি ক'লে আমাৰ মনত কি আহে? ঠিক আছে, আমি দুটা টাৰ্ম লগ হৈ আছে জিঅ'গ্ৰাফি শব্দটোত। জিঅ' মানে কি? জিঅ' মানে হৈছে হ'ল আৰ্ট, হয় নে? আৰু গ্ৰাফি মানে কি হৈছে হ'ল ষ্টাডি। দুয়োটা শব্দ মিলি আমাৰ কি হ'ল? ষ্টাডি অফ আৰ্ট, হয়নে? অকে, আমি নেক্সট আমি কি কৰিম? আমি জিঅ'গ্ৰাফি এতিয়া বেলেগ বেলেগ ডিফাৰেণ্ট ব্ৰাঞ্চ বিলাক আমি পঢ়িব ষ্টাডি কৰিম, ঠিক আছে? আমি আমাৰ এক্সাম পইণ্ট অফ ভিউৰ কাৰণে আমি জিঅ'গ্ৰাফিক আমি কেইটা ভাগত ভাগ কৰিম? ফিজিকেল জিঅ'গ্ৰাফি, ইণ্ডিয়ান জিঅ'গ্ৰাফি, ৱৰ্ল্ড জিঅ'গ্ৰাফি আৰু ইকনমিক জিঅ'গ্ৰাফি। আমি ফিজিকেল জিঅ'গ্ৰাফি যেতিয়া কথা পাতিম, আমি ফিজিকেল জিঅ'গ্ৰাফি বুলি ক'লে আমি কি পঢ়িম? যে ফিজিকেল জিঅ'গ্ৰাফিত আহিব আমাৰ লেণ্ডফৰ্মছ, মাউণ্টেইনছ, প্লেটুজ, ভেলিজ, এইবিলাক আহিব। লগতে আমাৰ ক্লাইমেট আহিব, ৱেডাৰ আহিব, ৰিভাৰ্ছ, অচিয়ানছ। এইবিলাক অল দিছ পাৰ্টছ কি হ'ব? আমাৰ ফিজিকেল জিঅ'গ্ৰাফিৰ পাৰ্ট হ'ব, ঠিক আছে? আৰু যেতিয়া আমি ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ পৰা পাতিম, আমি কি কৰিম? আমি ইণ্ডিয়ান জিঅ'গ্ৰাফি আমি কি অভাৰঅল আমি ধৰি লওঁ আমাৰ যিটো ধৰি লওঁ আমাৰ লেণ্ডফৰ্মছ হওক বা আমাৰ কি হ'ল আমাৰ ফৰ্মেশ্যন অফ মাউণ্টেইনছ হওক, যেনেকে হিমালয়, ৰিভাৰ চিষ্টেম হওক আমাৰ, বা ডেক্কেন প্লেটু হওক, এইবিলাকৰ পৰা বা আইলেণ্ড হওক, এইখিনি সকলো বিষয়ে আমি কি কৰিম? আমি ইণ্ডিয়ান জিঅ'গ্ৰাফিত কৰিম, ঠিক আছে? আৰু ৱৰ্ল্ড জিঅ'গ্ৰাফিত আমি কি কৰিম? আমি ফৰ্মেশ্যন অফ যেনেকে অচিয়ান হওক বা ভলকেন'জ হওক বা মাউণ্টেইনছ হওক, এইবিলাকতো পঢ়িমে। তাৰ লগতে আমি এইটো এক্সপেক্টও কৰিম যে আমি হিউমেন জিঅ'গ্ৰাফিৰ কথাও আমি ইয়াত পঢ়িম, ঠিক আছে? আৰু ইকনমিক জিঅ'গ্ৰাফিত আমি পঢ়িম, আমি কি পঢ়িম? আমি ইকনমিক জিঅ'গ্ৰাফিত যে জিঅ'গ্ৰাফিৰ লগত ইকনমিনো কেনেকে জড়িত, ইয়াৰ বিষয়ে আমি ইকনমিক জিঅ'গ্ৰাফি কৰিম, ঠিক আছে? আজি আমি ফাৰ্ষ্ট ক্লাছটো আমি ক'ৰ পৰা ষ্টাৰ্ট কৰিম? ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ পৰা, ঠিক আছে? আমি পেৰেলেলি ফিজিকেল জিঅ'গ্ৰাফি বা ৱৰ্ল্ড জিঅ'গ্ৰাফিও পঢ়াম, কিন্তু মই আজি ফাৰ্ষ্ট ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ পৰা ষ্টাৰ্ট কৰিম। আৰু আমি যেতিয়া ইণ্ডিয়ান জিঅ'গ্ৰাফি বুলি কওঁ, আমি ইণ্ডিয়ান জিঅ'গ্ৰাফিৰো আমি দুটা পাৰ্টত ভাগ কৰি ল'ব পাৰো, ঠিক আছে? এটা হৈছে হ'ল আমাৰ পলিটিকেল জিঅ'গ্ৰাফি আৰু এটা হৈছে হ'ল ফিজিকেল জিঅ'গ্ৰাফি। পলিটিকেল জিঅ'গ্ৰাফিত আমাৰ কি আহিব? ধৰি লওঁ আমাৰ ষ্টেটছ বিলাক আহিলে, বাউণ্ডাৰীজ বিলাক, এটচেট্ৰা, এইবিলাক কি হ'ব? আমাৰ পলিটিকেল জিঅ'গ্ৰাফিত পৰিব, ঠিক আছে? আৰু ফিজিকেল জিঅ'গ্ৰাফি পৰিব হৈছে আমাৰ ফৰ্মেশ্যন অফ, ধৰি লওঁ আমাৰ মাউণ্টেইনছ হওক, ৰিভাৰ চিষ্টেম, এইবিলাক কিহত আহিব? আমাৰ ফিজিকেল জিঅ'গ্ৰাফিৰ পাৰ্টত আহিব, ঠিক আছে? আশা কৰো সকলোৱে বুজি পাইছে। যেতিয়াই আমি জিঅ'গ্ৰাফি পঢ়িম, আমাৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট কথাটো হৈছে যে কি আমি কি জানিব লাগিব? আমাৰ মেপত আমাৰ কি কামান থাকিব লাগিব, ঠিক আছে? আৰু যাৰ মেপত কামান আছে ন, তাৰ কাৰণে জিঅ'গ্ৰাফি একেবাৰে ইজি হয়। তাৰ কাৰণে আমি কি কৰিম? এখন এটলাছ বুক কিনি ল'ম দেই, এটলাছ মেপ। কি পাব্লিকেশ্যন? অক্সফৰ্ড পাব্লিকেশ্যন, অক্সফৰ্ড পাব্লিকেশ্যন। এইটো কোনো প্ৰমোচনেল নহয়, আমি ষ্টুডেণ্ট হিচাপে চবেই চাব লগা হৈছে কৰবাত নহলে কৰবাত, যেতিয়া আমি জিঅ'গ্ৰাফি ষ্টাৰ্ট কৰিছিলো। এইটো ভাল এটা ৰেফাৰেঞ্চ হয়। আপোনালোকে তেতিয়া জিঅ'গ্ৰাফিৰ বিষয়ে ধৰি লওক ফিজিকেল জিঅ'গ্ৰাফি হওক বা পলিটিকেল জিঅ'গ্ৰাফিৰ আপোনালোকৰ কামানটো ভাল হ'ব, ঠিক আছে? আৰু জিঅ'গ্ৰাফি পঢ়িলে আপুনি মেপ জানিবই লাগিব। আমি দেৰি নকৰি আমি কি কৰিম? আমি আজি ফাৰ্ষ্ট আমি কিটো জানিব ট্ৰাই কৰিম যে আমাৰ ইণ্ডিয়ান, প্ৰথমে আমি কি ইণ্ডিয়ান মেপখন জানিব লাগিব যেতিয়া আমি ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ কথা পঢ়িম। আমি ইণ্ডিয়ান মেপখন জানো।
ঠিক আছে। তো ইয়াতে আৰু এটা আছে ন এনেকে আমাৰ। তো আমি আজি কি কৰিম, আমি ইণ্ডিয়ান মেপখন আঁকিলো এতিয়া। আমি থুলমূল ভাৱে আজি কি কৰিম, আমি ষ্টেট বিলাক জানিব ট্ৰাই কৰিম, যে আমি কেনেকে সোনকালে মনত ৰাখিব পাৰো ষ্টেটবোৰ। কাৰণ ইমান ষ্টেট আছে, চববিলাক ষ্টেটটো মনত ৰাখিব ইমান সহজ নহয় ন। তো গতিকে কিছুমান আমি ট্ৰিক্স ইউজ কৰিম, যাৰ কাৰণে মানে যিবিলাকে আমাক হেল্প কৰিব একচুৱেলি কি ষ্টেট বিলাক মনত ৰাখিব পাৰিব কাৰণে, ঠিক আছে। তো আমি প্ৰথমে কৰিম কি, আমি ওপৰত কি থাকিব আমাৰ JNK, জম্মু এণ্ড কাশ্মীৰ, আৰু জম্মু এণ্ড কাশ্মীৰৰ পৰা আহি এই নেক্সটটোত কি থাকিব আমাৰ হিমাচল প্ৰদেশ, HP, আৰু ইয়াৰ কাষত থাকিব কি UK। ইউকে মিনছ ইউকে মিনছ ইউনাইটেড কিংডম দেই, এইটো উত্তৰাখণ্ড হয়, ঠিক আছে। আৰু ইয়াৰ কাষতে কি আছে আমাৰ হাৰিয়ানা, ঠিক আছে। আৰু ইয়াৰ পৰা আমি যেতিয়া হিমাচল প্ৰদেশৰ পৰা ইপিনে আহিম, আমাৰ কি পাম আমি ৰাজস্থান। মাৰো হামাৰে পাহাৰো হামাৰে দেশ এটা আছে ন ৰাজস্থানৰ, সেয়া প্ৰমোচনেল। চ' তাৰপিছত আমি ৰাজস্থানৰ তলত আমাৰ কি আহিব গুজৰাট, ঠিক আছে। আৰু গুজৰাটৰ তলত কি আহিব আমাৰ MH, মুম্বাই, আমচি মুম্বাই, হয়নে, বলিউড। তাৰ তলত আহিব আমাৰ গোৱা। গোৱা বুলি ক'লে চবেই অলপ মনত সুখী হৈ যোৱা যায় ন ল'ৰাবোৰ, গোৱা। চ' গোৱাৰ তলত কি থাকিব আমাৰ কৰ্ণাটকা। কৰ্ণাটকাৰ তলত থাকিব কি কেৰেলা। কেৰেলাৰ পৰা ওপৰত কি থাকিব আমাৰ তামিলনাডু। তামিলনাডুৰ কাষত কি থাকিব আমাৰ AP, মানে অন্ধ্ৰপ্ৰদেশ। আৰু অন্ধ্ৰপ্ৰদেশৰ পৰা কি ভাগ হৈছে আমাৰ তেলেংগানা। তেলেংগানা ক'ৰ পৰা হৈছে, অন্ধ্ৰপ্ৰদেশৰ পৰাইতো হৈছে। চ' ইয়াৰ ওপৰত কি থাকিব উৰিষ্যা। উৰিষ্যা, উৰিষ্যাৰ ওপৰত কি আছে আমাৰ ৱেষ্ট বেংগল। ৱেষ্ট বেংগল আছে, হয়নে। চ' ৱেষ্ট বেংগলৰ কাষতে কি আছে আমাৰ বিহাৰ, ঠিক আছে। আৰু ইউকেৰ কাষত কি এখন আছে আমাৰ UP, হয়নে। UPৰ তলত কি আছে MP। MP আৰু ইয়াৰ পৰা কি এইখিনিতে এখন কি আছে আমাৰ ছত্তীশগড়ো আছে, ছত্তীশগড়। আৰু বিহাৰৰ কাষত কি আছে, চৰি, বিহাৰৰ কাষতে কি আছে আমাৰ ঝাৰখণ্ড, হয়নে। চ' আমি ৰাফলি গম পালো ষ্টেটবোৰ কেনেকে মনত ৰাখিব পাৰি। চ' এনেকে আমি আপোনালোকে যদি মনত ৰাখে, এনে ৰাফলি আপোনালোকে মনত ৰাখিব সুবিধা হ'ব, ঠিক আছে। চ' আমি কি গৈছো আমাৰ নৰ্থ ইষ্ট পাৰ্টলৈকে গৈছো এতিয়া। চ' এতিয়া এইখন কি হয় আমাৰ ছিকিম। ছিকিম, আৰু ইয়াত কি আছে আমাৰ অৰুণাচল প্ৰদেশ। আৰু ইয়াত কি আছে আমাৰ মেঘালয়া। অৰুণাচল প্ৰদেশৰ পৰা তললৈ নামি আহিলে কি পাওঁ আমি নাগালেণ্ড। নাগালেণ্ডৰ তলত কি আছে আমাৰ মণিপুৰ। মণিপুৰৰ তলত কি আছে আমাৰ মিজোৰাম। মিজোৰাম, এই মিজোৰাম আপোনালোকে গম পাইছে ঠাণ্ডা দিন আহিছে ন, মিজোৰাম বুজিছে ন কিমান প্ৰয়োজন হয় মিজোৰাম। ত' গতিকে মিজোৰামৰ কাষত কি আছে আমাৰ ত্ৰিপুৰা। ত্ৰিপুৰা, অকে। চ' আমি যদি ভালকে চাবলৈ যাওঁ, আৰু আচ্ছা আমাৰ ষ্টেটখন ক'ত গ'ল, আমাৰ মৰমৰ একদম ইণ্ডিয়াৰ ইম্পৰ্টেণ্ট ষ্টেট দেই এইখন, বেষ্ট ষ্টেট আছাম। চ' এই চব ষ্টেটে ইম্পৰ্টেণ্ট হয়, আমাৰ অসমকাৰে আমাৰ কাৰণে বেছি ইম্পৰ্টেণ্ট নহয় নে। চ' আমাৰ এইখন কি হৈছে আমাৰ মৰমৰ অসম, ঠিক আছে। চ' আপোনালোকে এনেকে যদি প্ৰেক্টিচ কৰে কেইদিনমান, 2-3বাৰ কৰি হলে আপোনালোকৰ এবাৰতে গোটেই ষ্টেট খিনি হৈ যাব, মানে মনত থাকি যাব, ঠিক আছে। চ' হৈ গ'ল ষ্টেট খিনি আমাৰ মনত থাকি যাব সকলোৰে। চ' আমি ইয়াৰ পৰা কি কৰিম, আমি এতিয়া যদি কওঁ ইয়াৰ যদি আমি এক্সট্ৰিম, কাৰণ কুৱেশ্যন হয় ন ইয়াৰ পৰা আমাৰ এক্সামত, যে এক্সট্ৰিম পইণ্টৰ ওপৰত কেতিয়াবা কুৱেশ্যন হয়, যে নৰ্থ চাইডত একেবাৰে এক্সট্ৰিম পইণ্টত কোন আছে, বা সাউথাৰ্ণ মষ্ট পইণ্ট কোন হয়, ঠিক আছে। ইয়াৰ এক্সট্ৰিম পইণ্টকেইটা চাবলৈ যত্ন কৰিম আজি, ঠিক আছে। মানে নৰ্থত একদম শেষৰ পইণ্টটো কি হয়, আৰু আমাৰ চাউথত কি হ'ব, আমাৰ ইষ্টত কি হ'ব, ৱেষ্টত কি হ'ব। গতিকে আমি গোটেইখিনি আজি চাব যত্ন কৰিম, ঠিক আছে। ঠিক আছে। চ' গতিকে আমাৰ এই নৰ্থাৰ্ণ মষ্ট পইণ্টটো হ'ব আমাৰ কি হ'ব ইন্দিৰা কল, ক'ত আছে JNK, ঠিক আছে। আৰু মেইনলেণ্ড ইণ্ডিয়াৰ
ইণ্ডিয়াৰ চাউথাৰ্ণ মষ্ট পইণ্টটো হ'ব কি হ'ব আমাৰ কেপ কমৰিন ক'ত আছে আমাৰ কন্যাকুমাৰীত আছে দেই আৰু আমাৰ ইষ্টাৰ্ণ মষ্ট পইণ্টটো হৈছে আমাৰ কি হৈছে আমাৰ কিবিথু ক'ত আছে এপি অৰুণাচল প্ৰদেশ আৰু ৱেষ্টাৰ্ণ মষ্ট হৈছে আমাৰ কি এইটো ক'ত আছে আমাৰ গুজৰাটৰ হৈছে কি গুৱাহাটী ঠিক আছে ক'ত আছে আমাৰ গুজৰাট কিন্তু আমি জেনেৰেলি আমি যেতিয়া ইণ্ডিয়াৰ চাউথাৰ্ণ মষ্ট পইণ্ট বুলি কওঁ তেতিয়া হৈছে আমাৰ কি হৈছে হ'ল ইন্দিৰা পইণ্ট ঠিক আছে চ' এতিয়া প্ৰশ্ন হ'লনে আমাৰ যে মনত যে আপুনিতো ক'লে যে কেপ কমৰিন হয় কিন্তু ইন্দিৰা পইণ্ট ক'ত চ' ইন্দিৰা পইণ্ট হৈছে হ'ল কিয় আমাৰ আন্দামান আৰু নিকোবৰতো আছে আমাৰ ইয়াতে আন্দামান আৰু নিকোবৰো আছে ন আন্দামান নিকোবৰ ক'ৰবাত ইয়াত আছে চ' নিকোবৰৰ যিটো চাউথাৰ্ণ মষ্ট পইণ্ট হয় সেইটো হৈছিল আমাৰ কি ইন্দিৰা পইণ্ট আৰু যেতিয়া ইণ্ডিয়াৰ পোৱা যায় তেতিয়া আমাৰ কি হ'ব হৈছে চাউথাৰ্ণ মষ্ট পইণ্ট হ'ব কি ইন্দিৰা পইণ্ট ঠিক আছে আৰু যেতিয়া মেইনলেণ্ড ইণ্ডিয়া বুলি ক'ব তেতিয়াহ'লে কি হ'ল কেপ কমৰিন ঠিক আছে এই দুটা আপোনালোকে মনত ৰাখিব কুৱেশ্যনত যদি ইন্দিৰা পইণ্ট থাকে চাউথাৰ্ণ মষ্ট পইণ্ট বুলি তেতিয়া ইন্দিৰা পইণ্ট মাৰিব আৰু যদি কেপ কমৰিন থাকে তেনেহ'লে কেপ কমৰিন মাৰিব ঠিক আছে কাৰণ ইয়াৰ ওপৰত কুৱেশ্যন হয় ঠিক আছে চ' মনত ৰাখিব আপোনালোকে চ' আমি নেক্সট ইয়াৰ পৰা গৈছোঁ চ' এতিয়া আমি কি কৰিম আমি লোকেশ্যন আৰু ইণ্ডিয়াৰ লোকেশ্যন আৰু এক্সটেনশ্যন জানিব ট্ৰাই কৰিম ঠিক আছে চ' আমি কি কৰিম আমি এতিয়া এটা গ্ল'ব আঁকি ল'ম এনেকৈ এইটো আমি কিহৰ কাৰণে কৰিম আমি লোকেশ্যনৰ কাৰণে দেই আৰু এক্সটেনশ্যন জানিবৰ কাৰণে ইণ্ডিয়াৰ এক্সটেনশ্যন চ' কি আমি এনেকৈ কি কৰিম গ্ল'ব এটা আঁকি ল'লোঁ এতিয়া কি হ'ল আমাৰ ইয়াতে 0 ডিগ্ৰী ঠিক আছে এইটো আমাৰ কি হ'ল ইকুৱেটৰ এটা প্ৰাইম মেৰিডিয়ান আহিব এনেকৈ এইবিলাক ইমাজিনাৰী লাইন হা কাৰণ আমি টাইম জোন যাতে আমাৰ সেই নহয় টাইম জোন জনাৰ কাৰণেহে আচলতে আমাৰ কি কৰা হ'ল এইবিলাক ইমাজিনাৰী আমি লাইন কিছুমান আঁকি লওঁ ঠিক আছে চ' তেনেকৈ আমাৰ কি হ'ব আমাৰ ইণ্ডিয়া ক'ত লাই কৰে আমাৰ ইণ্ডিয়াখন এইখিনিত ক'ৰবাত আছে হয়নে চৰি দেই মেপখন ইমান ভাল হোৱা নাই জাষ্ট এইটো ৰাফ এটা আইডিয়া দিছোঁ এনেকৈ চ' আমাৰ কি হ'ব ইণ্ডিয়াৰ লোকেশ্যনটো আমাৰ ক'ত আহিব এনেকৈ এইটো ক'ত লাই কৰে আমাৰ 80 নৰ্থ হয় আৰু হ'ল আমাৰ হৈছে হ'ল এক্সটেনশ্যন ক'লৈকে আছে 37.6 ডিগ্ৰী নৰ্থ ঠিক আছে আৰু হ'ল আমাৰ ক'ত আছে আমাৰ এইটো হৈছে 97 ডিগ্ৰী ইষ্ট আৰু হ'ল ইয়াৰ আছে হ'লে কি 68 ডিগ্ৰী ঠিক আছে চ' আমি সকলোৱে জানো যে আমাৰ ইণ্ডিয়াখন ক'ত লোকেটেড হয় আমাৰ নৰ্থাৰ্ণ হেমিস্ফিয়াৰ আৰু নৰ্থাৰ্ণ হেমিস্ফিয়াৰ বুলি আমি কেনেকৈ গম পাওঁ এই আমি ইকুৱেটৰৰ পৰা যিখিনি কাণ্ট্ৰিজ হওক বা যিখিনি ধৰি লোৱা যিকোনো লোকেশ্যন আৰু ধৰি লোৱা সেইটো সাগৰো হ'ব পাৰে মহাসাগৰো হ'ব পাৰে মানে 0 ডিগ্ৰী যিখিনি ওপৰত আছে আমি সেইখিনি কি কৰিলোঁ মানে নৰ্থাৰ্ণ হেমিস্ফিয়াৰ বুলি ক'ম ঠিক আছে আৰু যিখিনি চাউথত থাকিব সেইখিনি চাউথাৰ্ণ হেমিস্ফিয়াৰ চ' নৰ্থাৰ্ণ হেমিস্ফিয়াৰত কি আহে ধৰি লওক কাণ্ট্ৰিজ আমি যদি মহাদেশে চাওঁ এছিয়া আহে ইউৰোপ আহে নৰ্থ আমেৰিকা আহে ঠিক আছে আৰু আমাৰ চাউথাৰ্ণ হেমিস্ফিয়াৰত কি আহে আমাৰ যেনেকৈ অষ্ট্ৰেলিয়া আহি গ'ল তেনেকৈ আমাৰ ধৰি লওক চাউথ আমেৰিকা চ' এইবিলাক কাণ্ট্ৰি আহি যায় আৰু আমাৰ আফ্ৰিকাখনক কি কৰিছে আমাৰ 0 ডিগ্ৰী ইয়াত কাটিছে মাজতে মানে কাটি দিছে ঠিক আছে চ' এইখিনি হৈছে ঠিক আছে আৰু আমি ইয়াক কি বুলি ক'ম এইকেইটালক আমি কি বুলি ক'ম লেটিটিউড যে এনেকৈ চিধা যিখিনি আহিছে ন এনেকৈ পেৰেলেলি সেইখিনি কি হ'ল লেটিটিউড এইটোক লেটিটিউড বুলি কয় আৰু এইবিলাক আৰু এনেকৈ যিবিলাক আছে আহিব এনেকৈ এইবিলাক কি হ'ব আমাৰ এইবিলাক এই দেখিছে ন এইবিলাক হৈছে আমাৰ কি হয় লংগিটিউড আৰু মানে ইয়াৰ ওপৰতে বেছ কৰি আমি কি হ'ল ইণ্ডিয়াৰ আমি লোকেশ্যনটো আমি কি গম পাওঁ আৰু এই ইণ্ডিয়াখনে কি কৰি আছে আমাৰ অলমষ্ট
30 ডিগ্ৰী এটা এংগুল বনাই আছে ইয়াৰ লগত ঠিক আছে এটা অলমষ্ট কি কৰি আছে আমাৰ 30 ডিগ্ৰী এংগল এটা বনাই আছে 30 ডিগ্ৰী এটা এংগুলত বহি আছে দেই ইণ্ডিয়াখন অলমষ্ট দেই ঠিক আছে চ' ইয়াতে আমি তলত পাম বাৰু ইয়াৰে সেই মানে ইয়াৰ লোকেশ্যনটোৰ কথা আমি ভালকৈ ঠিক আছে চ' কি দিয়া আছে ইয়াৰ লোকেশ্যন আৰু এক্সটেণ্ড লোকেশ্যন নৰ্থাৰ্ণ হেমিস্ফিয়াৰ নে ইষ্টাৰ্ণ হেমিস্ফিয়াৰ কাৰণ আমাৰ কি হৈ আছে প্ৰাইম মেৰিডিয়ানৰ আমাৰ কি আছে ইষ্টত আছে হয়নে আৰু আমাৰ কিহৰ আছে আমাৰ 0 ডিগ্ৰীৰ পৰা ওপৰত আছে গতিকে কি হ'ল নৰ্থ হ'ল আৰু ইপিনৰ পৰা ইষ্ট হ'ল ঠিক আছে আৰু ইণ্ডিয়া হৈছে আমাৰ ৱৰ্ল্ডৰ 7 লাৰ্জেষ্ট কাণ্ট্ৰি ঠিক আছে মনত ৰাখিব দেই এইটো কুৱেশ্যন হৈ যাব পাৰে কেতিয়াবা চ' তাৰ আমি জানো লাৰ্জেষ্ট কাণ্ট্ৰি কি হয় ৰাছিয়া ছেকেণ্ড হৈছে কেনেডা তাৰপিছত চাইনা তাৰপিছত US ব্ৰাজিল অষ্ট্ৰেলিয়া দেন ইণ্ডিয়া আমাৰ ইণ্ডিয়াখন কিমান নম্বৰ আছে আমাৰ 7 নম্বৰ ঠিক আছে চ' ইয়াত দিয়া আছে লংগিটিউড আৰু লেটিটিউড এইটো দিয়া আছে আপোনালোকৰ তাত চ' আৰু কিমান কি আছে লংগিটিউডৰ এক্সটেণ্ড ইজ অলমষ্ট 30 ডিগ্ৰী কৈছিলোঁ নে মই 30 ডিগ্ৰী এটা কি কৰিছে এংগুল এটা বনাই আছে ঠিক আছে আৰু এই যি 1 ডিগ্ৰী লেটিটিউড ঠিক আছে আৰু এই 1 ডিগ্ৰী লেটিটিউডে কি সূচায় 1 ডিগ্ৰী লেটিটিউডে আমাৰ কি হৈছে 11.2 কিলোমিটাৰ এপ্ৰক্স ঠিক আছে এইটো এপ্ৰক্স দেই এই এপ্ৰক্স এইখিনি মানে হ'ল দূৰত্ব মানে হ'ল বুজায় 1 ডিগ্ৰী লেটিটিউডে ঠিক আছে চ' আৰু এতিয়া আহিলে ন আমাৰ ধৰি লওক এতিয়া কি আছে লেণ্ড ফ্ৰণ্টিয়াৰ মানে জানিলে আপোনালোকে লেণ্ড ফ্ৰণ্টিয়াৰ হৈছে কি আমাৰ যেতিয়া ইণ্ডিয়াখন যদি আমি এনেকৈ যদি ড্ৰ কৰোঁ ঠিক আছে ইমান ভাল হোৱা নাই আপোনালোকে যিহেতু মই পেন টেপত কৰি আছোঁ গতিকে জাষ্ট বুজাৰ কাৰণে দিছোঁ চ' আমাৰ কি হ'ল লেণ্ড ফ্ৰণ্টিয়াৰ বুলি ক'লে কি হ'ব আমাৰ যিখিনি মানে লেণ্ড বাউণ্ডেৰীৰ লগত লাগি আছে মানে যিখিনি মাটিৰ লগত ধৰি লওক বেলেগ কাণ্ট্ৰিৰ ধৰি লওক বাউণ্ডেৰীৰ লগত লাগি আছে এইবিলাক চ' এইখিনি কি হ'ব আমাৰ এনেকৈ আহিলে আমাৰ এইখিনি কি হ'ব এই যিটো ডিষ্টেঞ্চ হ'ব আমাৰ এনেকৈ আহি কিনে এনেকৈ আছে ন এনেকৈ এইখিনি চ' এইবিলাক কি হ'ব আমাৰ কিমান হৈছে আমাৰ ইয়াৰ ডিষ্টেঞ্চটো কিমান 15,200 ঠিক আছে আৰু কোষ্টেল লাইন হৈছে কি হৈছে আমাৰ যিখিনি এই যে সাগৰৰ লগত যিখিনি লাগিছে যে বে অফ বেংগল হওক বে অফ বেংগল আছে এইপিনে ঠিক আছে আৰু এইপিনে কি আছে আৰাবিয়ান চি চ' এইবিলাক কি আছে এইখিনি পাৰ্ট আমাৰ সেয়াৰ লগত লাগি আছে ন সাগৰৰ লগত লাগি আছে ন চ' গতিকে এইখিনি কি হ'ব আমাৰ কোষ্টেল বুলি ক'ব এইখিনি কোষ্টেল ডিষ্টেঞ্চ হ'ব ঠিক আছে আৰু আমাৰ এই যিখিনি আছে পাৰ্ট আছে আমাৰ যিহেতু লেণ্ডৰ লগত লাগি আছে বেলেগ কাণ্ট্ৰিৰ বাউণ্ডেৰীৰ লগত চ' এইখিনিক আমাৰ কি বুলি ক'ব আমাৰ লেণ্ড ফ্ৰণ্টিয়াৰ বুলি ক'ব ঠিক আছে আৰু কি আছে আমাৰ আৰু এইটো যিটো ডিষ্টেঞ্চ আছে নৰ্থ টু চাউথ আমাৰ এই যিটো নৰ্থ টু চাউথ ডিষ্টেঞ্চ আছে এইটো আমাৰ ডিষ্টেঞ্চটো কিমান হ'ব 3214 আমাৰ যিটো আমাৰ এনেকৈ আছে নৰ্থ টু চাউথ এইটো কি হ'ব 3214 ঠিক আছে আৰু আমাৰ যেনেকৈ এইটো যিটো ডিষ্টেঞ্চ আছে এই ডিষ্টেঞ্চটো আমাৰ কি হ'ল ইষ্ট টু ৱেষ্টটো আমাৰ কি আছে 2933 কিলোমিটাৰ ঠিক আছে বুজি পাইছে আপোনালোক সকলোৱে এইটো ইয়াত যেনেকৈ দিয়া আছে এইটো এই পিকচাৰটো আপোনালোকে মন কৰিব দিয়া আছে ইয়াত ডিষ্টেঞ্চটো এনেকৈ কিমান হয় আৰু ইয়াত দিয়া আছে আপোনাৰ নেইবাৰিং কাণ্ট্ৰিজবিলাকৰ কথাও লিখা আছে ইয়াত উল্লেখ কৰা আছে আৰু মোষ্ট ইম্পৰ্টেণ্ট ইয়াত এটা কথা হৈছে যে কি আমাৰ যেনেকৈ ধৰি লওক আমাৰ কি আছে ন ধৰি লওক এটা চব মানে সকলো কাণ্ট্ৰিৰ এটা টাইম জ'ন থাকে ন যেনেকৈ US-খন যিহেতু US-ৰ আছে তেনেকৈ ধৰি লওক ডিফাৰেণ্ট টাইম জ'ন আছে তেওঁলোকৰ আৰু তেওঁলোকৰ মানে ৱৰ্কিং আৱাৰ্ছবিলাক মানে সুবিধাৰ্থে মানে কিছুমান টাইম জ'ন বনাই লয় ঠিক আছে যেনেকৈ ৰাছিয়াৰো ভালেকেইটা আছে কিন্তু আমাৰ ইণ্ডিয়াৰ এতিয়ালৈকে অকল এটাই টাইম জ'ন আছে ঠিক আছে যাতে আমাৰ কি হয় আমাৰ যাতে ৱৰ্কিং গভমেণ্ট এখন চলাৰ কাৰণে হওক বা আমাৰ কি হওক ধৰি লওক অফিচ হওক স্কুল হওক বা বিভিন্ন যিকোনো বিজনেছ হওক কৰাৰ কাৰণে যাতে সুবিধা হয় তাৰ কাৰণে আমি কি হয় আমি এটা নিজৰ সব কাণ্ট্ৰিয়ে নিজৰ এটা টাইম জ'ন এটা বাছি লয় ঠিক আছে আমাৰ ইপিনেৰে এটা মানে কি হৈছে সেইটো আমি কি কওঁ মানে ইমাজিনেৰী লাইন হয় ঠিক আছে চ' এই ইয়াত এখন আমাৰ কি আছে ইয়াতে আমাৰ মিৰ্জাপুৰ নামৰ ঠাই আছে শুনিছে চাগে আমাৰ ফেমাছ চিৰিজ এটা আছে মিৰ্জাপুৰৰ ওপৰত
চ' এই মিৰ্জাপুৰ আছে আমাৰ ইউপিত আৰু এই টাইম জোনৰ ওপৰতে ভিত্তি কৰি আমাৰ কি ইণ্ডিয়াৰ আমি ষ্টেণ্ডাৰ্ড টাইম আমি ডিচাইড কৰোঁ ঠিক আছে চ' এইটো কুৱেশ্যন কেতিয়াবা হৈ যাব পাৰে ঠিক আছে এইটো আপোনালোকে চাই ল'ব ক'ত আছে এইটো মিৰ্জাপুৰ ইউপি ঠিক আছে ইয়াৰ ওপৰত ভিত্তি কৰি কি হয় আমাৰ টাইম জোন আমি এটা কি আমি নিজৰ এটা ষ্টেণ্ডাৰ্ড টাইম আমি বাছি লৈছোঁ ঠিক আছে চ' সেইকাৰণে আমাৰ কি হয় আমাৰ অসমৰো এতিয়া ধৰি লওক এটা নিজৰ যিখিনি ধৰি লওক টি ৱৰ্কাৰ আছে তেওঁলোকে এটা নিজৰ টাইম জোন এটা ডিমাণ্ড কৰি আছে কাৰণ আমাৰ ইয়াত সোনকালে কি হয় ৰাতিপুৱা হয়নে আমাৰ ৱেষ্ট কষ্টত কৰিতো আমাৰ মানে ৱেষ্ট ছাইডত কৰি আমাৰ কি হয় আমাৰ ইষ্ট আমি যিটো আমি অসম ইষ্টত পঢ়ো ন আমাৰ ৰাতিপুৱাটো সোনকালে হয় চ' আমাৰ কি হয় এটা আমি যেতিয়ালৈকে আমাৰ প্ৰডাক্টিভিটিৰ কাৰণে আমাৰ কি হয় আমাৰ টাইমটো আমি কি অলপ আমি নিজৰ টাইম জোন বিচাৰি আছিলোঁ আৰু সেইটো কাম মানে টি ৱৰ্কাৰবিলাকে অলৰেডি কৰি আছে চ' তেনেকুৱা মানে ঠিক আছে চ' এটা ডিমাণ্ড এটা হৈ আছে যে আমাৰ এটা এক্সট্ৰা টাইম জোন লাগে ঠিক আছে কাৰণ এইবিলাক মেইনছৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হয় কুৱেশ্যন তেতিয়া হৈ যাব পাৰে মানে চ' এই টাইম জোনটোৱে কি কৰিব আমাৰ কাৰণ ৰাতিপুৱা আমাৰ ভালেখিনি আমাৰ যিহেতু ৰাতিপুৱা সোনকালে হয় আমাৰ প্ৰডাক্টিভিটি যদি আমাৰ ডেইলি কৰি অফিচ ষ্টাৰ্ট হয় তেতিয়াহ'লে কি হ'ব প্ৰডাক্টিভিটি আমাৰ কমি যাব ন চ' সেনেকৈ আমাৰ সন্ধিয়াও সোনকালে হৈ যাব চ' বিভিন্ন কাৰণত আমাৰ কি এটা টাইম জোনৰ এটা মানে কি হৈছিলে এটা ডিমাণ্ড এটা চলি আছিলে ঠিক আছে অ'কে গতিকে আপোনালোকে এইটো মনত ৰাখিব যে আমি ষ্টেণ্ডাৰ্ড টাইম ক'ৰ পৰা হেৰি কৰোঁ আমাৰ ইণ্ডিয়াৰ মিৰ্জাপুৰ ইউপিৰ আমি ষ্টেণ্ডাৰ্ড টাইমটো আমি কি কৰোঁ আমি আমাৰ ইণ্ডিয়াত আমাৰ ইয়াৰ হিচাপৰে চলি আছে ঠিক আছে চ' আমি আহিছোঁ এতিয়া কি ইণ্ডিয়াৰ পলিটিকেল আউটলুক ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ পলিটিকেল আউটলুক ঠিক আছে পলিটিকেল ডিভিজন অফ ইণ্ডিয়াৰ কিমানখন ষ্টেট আছে 28খন আছে ষ্টেট ইউনিয়ন টেৰিটৰিজ কেইটা আছে 8টা আছে আমাৰ ঠিক আছে আগতে 29 আছিলে বাট কিন্তু তেতিয়া কি হ'ল যেতিয়া জম্মু কাশ্মীৰ আৰু লাডাখ কি হ'ল আমাৰ ইউনিয়ন টেৰিটৰি হৈ গ'ল এতিয়া কি হ'ল আমাৰ 28খন ষ্টেট আছে ঠিক আছে আৰু ইউনিয়ন টেৰিটৰি 8টা হৈ গ'ল আৰু কি দিছে ইয়াত ষ্টেটছ হেয়াৰিং মেক্সিমাম বৰ্ডাৰ্ছ উত্তৰ প্ৰদেশ চ' কুৱেশ্যন হ'ব পাৰে যে ইণ্ডিয়াৰ কোনখন ষ্টেটে নিজৰ বাউণ্ডেৰী বেছি সংখ্যক ষ্টেট বা ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰি আছে চ' এইটো কি হ'ব আমাৰ উত্তৰ প্ৰদেশ চ' উত্তৰ প্ৰদেশৰ লগত আমি চাওঁ কি কি বাউণ্ডেৰী শ্বেয়াৰ হৈ আছে তেতিয়া আমি চাইছে চাগে ন আপোনালোকে যেতিয়া মই মেপখন বনাই দিলোঁ আপোনালোকৰ কেনেকৈ মনত ৰাখিব তাতেও গম পাব যে উত্তৰাখণ্ডৰ কাষতে কি লাগিছে উত্তৰ প্ৰদেশৰ লগত কি লাগিছে উত্তৰাখণ্ড লাগি আছে হিমাচল প্ৰদেশ হাৰিয়ানা ৰাজস্থান মধ্যপ্ৰদেশ ছত্তীশগড় ঝাৰখণ্ড এণ্ড বিহাৰ এইকেইখন কি হ'ল ষ্টেটৰ বাউণ্ডেৰী লাগি আছে দেই উত্তৰ প্ৰদেশৰ গতিকে সেইটো আৰু এতিয়া শ্বেয়াৰ্ছ বাউণ্ডেৰী ওৱান ইউনিয়ন দিল্লীতো আছে কাষতে দিল্লীটো ইউনিয়ন টেৰিটৰি হয় ন আমি সকলোৱে জানো আৰু ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী কি আছে নেপাল ইউপিৰ বৰ্ডাৰতে লাগি আছে চ' কি হ'ল আমাৰ 8খন ষ্টেটৰ লগত শ্বেয়াৰ কৰে ইউ পি এ বৰ্ডাৰ আৰু কি হৈছে ওৱান ইউনিয়ন টেৰিটৰি আৰু এখন কাণ্ট্ৰিৰ লগত লাগি আছে ঠিক আছে আৰু নেক্সট আমাৰ ছেকেণ্ডখন হৈছে আমাৰ এই চাওক আপোনালোকক একবাৰ হেৰিটো দেখা দিছোঁ আমাৰ ইউনিয়ন টেৰিটৰি কেইখন মই ইয়াতে মেনশ্যন কৰি দিছোঁ এইখন JNK লাডাখ দিল্লী চণ্ডীগড় দমন এণ্ড দিউ এণ্ড দাদৰা নগৰ হাভেলী লক্ষদ্বীপ পুডুচেৰী এণ্ড কি আছিলে আমাৰ আন্দামান এণ্ড নিকোবৰ আইলেণ্ড ঠিক আছে এইকেইখন হৈছে আমাৰ হৈছে কি ইউনিয়ন টেৰিটৰি চ' ইউনিয়ন টেৰিটৰি ক্লাছ আমি কেতিয়াবা ধৰি লওক পলিটি আকৌ ভালকৈ বুজাই দিম যে ইউনিয়ন টেৰিটৰি তেওঁলোকৰ কেনেকুৱা ধৰি লওক পাৱাৰ বা তেওঁলোকৰ এডমিনিষ্ট্ৰেটিভ ষ্ট্ৰাকচাৰটো কেনেকুৱা হয় ঠিক আছে এতিয়া আমি জিঅ'গ্ৰাফি ক্লাছ কৰি আছোঁ গতিকে আমি এনেকৈ আপোনালোকে মনত ৰাখিব ঠিক আছে 8খন চ' নেক্সট কি আছে আমাৰ অসম চ' ছেকেণ্ড মষ্ট বাউণ্ডেৰী শ্বেয়াৰিং ষ্টেট হৈছে আমাৰ কি ইণ্ডিয়াৰ আছাম আমাৰ 7খন কি ষ্টেটৰ লগত আমাৰ বাউণ্ডেৰী শ্বেয়াৰ কৰি আছে ঠিক আছে আমাৰ অসমে কাৰ লগত কৰে ৱেষ্টত আমি ৱেষ্ট বেংগলৰ লগত কৰোঁ আমাৰ চাউথত কোন আছে মেঘালয় আছে ত্ৰিপুৰা আছে ঠিক আছে আমাৰ বাউণ্ডেৰী কাৰ লগত আছে মিজোৰামৰ লগত লাগিছে মণিপুৰ নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ লগত আমাৰ কি এইকেইখনৰ লগত আমাৰ কি বাউণ্ডেৰী শ্বেয়াৰ হৈ আছে হয়নে আৰু ইণ্টাৰনেশ্যনেল বাউণ্ডেৰীও আছে আমাৰ দুটা যেনেকৈ আমাৰ হ'ল ভূটান আছে আৰু বাংলাদেশ এইখিনি আমি সকলোৱে জানো ঠিক আছে চ' ফাৰ্ষ্ট হৈছে আমাৰ কি মষ্ট শ্বেয়াৰিং বাউণ্ডেৰী উইথ ষ্টেট হৈছে হ'ল কি ইউপি আৰু ছেকেণ্ড যদি আহে কেতিয়াবা তেতিয়া ছেকেণ্ড হৈছে আমাৰ অসম চ' নেক্সট আমাৰ এইখন মই ষ্টেটখন জাষ্ট এনেকৈ দি দিছোঁ আপোনাক আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে চ' সেইকাৰণে আপোনালোকে মেপিঙত গুৰুত্ব দিব আপোনালোকে মেপ বহুত প্ৰেক্টিছ কৰক ইণ্ডিয়ান মেপ
বা ৱৰ্ল্ড মেপ হওক, কাৰণ মেপত গ্ৰীক জিঅ'গ্ৰাফী মানে পঢ়িলে লাগিবই মানে, ডেট ইজ মাষ্ট। চ' ষ্টেটছ উইথ বোথ কোষ্টেল এণ্ড ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী কি দি আছে, টু ষ্টেট হেভ কোষ্টেল বাউণ্ডাৰী এণ্ড ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী, মানে কৈছে যে কি এনেকুৱা দুখন ষ্টেট দুখন আছে আমাৰ ইণ্ডিয়াত যাৰ নেকি কি আছে ইণ্টাৰনেশ্যনেল বাউণ্ডাৰীও আছে আৰু হ'ল কি কোষ্টেল বাউণ্ডাৰী দুয়োটাই আছে মানে। চ' আমি কি কৰোঁ, আমি জানো গুজৰাট কি আছে, গুজৰাটত কি আছে, গুজৰাট পাকিস্তানৰ লগত বৰ্ডাৰ কৰে, ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী শ্বেয়াৰ কৰে, হয়নে? আৰু হ'ল লগতে কি কৰে ইয়াৰ যেনেকৈ গাল্ফ অফ খাম্বাত, আৰাবিয়ান চি, এইবিলাক ক'ত আছে, এইবিলাক গুজৰাটতে আছে ন, ঠিক আছে। আৰু ৱেষ্ট বেংগল কি কাৰ লগত শ্বেয়াৰ কৰে, আমাৰ বাংলাদেশৰ লগত, বে অফ বেংগলৰ লগত কৰে আমাৰ, হয়নে? বে অফ বেংগল ইয়াৰ লগত শ্বেয়াৰ কৰে, ঠিক আছে। ষ্টেটছ উইথ নেইডাৰ কোষ্টেল নৰ ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী, মানে কৈছে যে কি কোনকেইখন ষ্টেটৰ মানে যাৰ নেকি মানে কি কোনো সাগৰৰ লগত কোনো মানে বাউণ্ডাৰী শ্বেয়াৰ নকৰে আৰু লগতে কোনো ইণ্টাৰনেশ্যনেল বাউণ্ডাৰীও শ্বেয়াৰ নকৰে, মানে কাৰোৰ লগতে মানে কোনো বেলেগ কাণ্ট্ৰিৰ লগত কোনো ইয়াৰ বাউণ্ডাৰী লাগি নাই, ঠিক আছে। চ' ফাইভ ষ্টেটছ হেভ ন' কোষ্টেল ন' ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী। কাৰ আছে, ছত্তীশগড় আছে, ছত্তীশগড় ক'ত আছে, মাজত আছে ন, বিহাৰৰ কাষত আছে, মধ্যপ্ৰদেশ আছে, ঠিক আছে, লেণ্ডলক হয় ন এইকেইখন, তেলেংগানা আছে, ঝাৰখণ্ড আছে, এইটো একেলগে আহি গ'ল, ঝাৰখণ্ড এণ্ড হাৰিয়ানা, এইকেইখন কি আছে লেণ্ডলক হয়। আমি সামৰিছোঁ এইখিনিতে আমাৰ, সকলোলৈ মোৰ থেংক ইউ থাকিল, আপোনালোকে অধিক ধৈৰ্যৰে ভিডিঅ'টো চোৱাৰ বাবে। নেক্সট আমি আকৌ জিঅ'গ্ৰাফী ক্লাছলৈ আহিম আৰু তেতিয়া আমি আকৌ ধৰি লোৱা যিখিনি ফিজিকেল জিঅ'গ্ৰাফী আছে সেইখিনি আমি ইণ্ডিয়ান সেইখিনি কৰিব যত্ন কৰিম। আৰু ইয়াৰ মাজতে যদি কিবা ইম্পৰ্টেণ্ট যেন লাগে মই আকৌ আপোনালোকক ইয়াৰ পলিটিকেল জিঅ'গ্ৰাফীৰ ভিতৰত ক্লাছ এটা কৰাই দিম, ঠিক আছে। চ' মোৰ প্ৰব্লেম আপোনালোকে চাগে ভালেই লাগিছে, চ' প্লিজ কমেণ্ট কৰি জনাব, ভাল লাগিলে লাইকো কৰিব।